কেইদিনমানৰ আগতে হৈ যোৱা সদ্যঘোষিত টেলেণ্ট চাৰ্চ পৰীক্ষাৰ গোলকগঞ্জৰ ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰৰ উদ্যোগত পতা হৈছিল। লগতে টেলেণ্ট চাৰ্চ পৰীক্ষাখন গোলকগঞ্জৰ ছাহিদুল ইছলাম আৰু মজিদুল হকে পৰীক্ষাখন পৰিচালনা কৰিছিল। আৰু এই টেলেণ্ট চাৰ্চ পৰীক্ষাটোত 10জন ছাত্ৰ-ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিছে। এই পৰীক্ষাখনত মুঠতে 193জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে ভিতৰত 10জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে আনিছুৰ ৰহমান, মেহফুজা ইয়াছমিন, আতিকা পাৰবিন, দীপশিখা চৌধুৰী, হাসান শেখ, মৰিয়ম বেগম, আৰিফুল আলী, একেৰামুল হক, উমৰ ফাৰুক, জৰিমা খাতুন উত্তীৰ্ণ হৈ ধুবুৰীবাসী ৰাইজৰ মাজত সুনাম কঢ়িয়াই আনিছে। লগতে এইকেইজন ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। যোগাযোগৰ নম্বৰ 8822912899 অথবা 8399962579। নমস্কাৰ, মোৰ নাম জাহিদুল ইছলাম। আমি কেইজনমানে কিছুদিন আগত গোলকগঞ্জৰ ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰৰ উদ্যোগত এটা পৰীক্ষা পাতিছিলোঁ আৰু এই পৰীক্ষাখনত 193জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে ফলত 10জনে উত্তীৰ্ণ হৈছিল আৰু আমি যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাখনত সিলেকশ্যন হোৱা নাই তেখেতক মই এটাই ক'ব বিচাৰোঁ যে তেখেতে যাতে দুখ নাপায় মনত, আৰু আমি কেইদিনমানৰ পিছতে আৰু এবাৰ পৰীক্ষা পাতিম আৰু যাতে সকলো ছাত্ৰ-ছাত্ৰীবোৰে আকৌ এডমিশ্যন লয়। যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাখনত উত্তীৰ্ণ হৈছিল আৰু তেখেতক মই অতি শীঘ্ৰেই নিজৰ প্ৰাইজটো মই প্ৰদৰ্শন কৰিম। য'ত পৰীক্ষাটো হৈছিল গোলকগঞ্জৰ ব্ৰাইট ফিউচাৰ কোচিং চেণ্টাৰত, তাতে মই পুৰস্কাৰ দিম। লগতে মই ছাত্ৰ-ছাত্ৰীসকলক এটাই ক'ব বিচাৰোঁ যে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে 10জনে এই পৰীক্ষাখনত উত্তীৰ্ণ হৈছিল তেখেতক মই মোৰ তৰফৰ পৰা অভিনন্দন যাচিছোঁ। তেখেতে যাতে বহুত ভালকৈ পঢ়া শুনা কৰে আৰু যাতে নিজৰ লক্ষ্যটোৰ কাৰণে চেষ্টা কৰে। ধন্যবাদ।